নমস্কাৰ। বাঘপৰি গাঁৱৰ ইজাজুল হক নামৰ 17 বছৰীয়া ল'ৰা এজন মোৰ ভাগিন হয়। তেওঁ আজি ৰাতিপুৱা 7টা চাৰে 7টা বজাত নদীত মাছ মাৰিবলৈ আহে। এইখিনি জাগাত আহি তাৰ লগৰীয়া আৰু দুজন আছে। জাল লৈ পানীত নামাৰ পিছত জালটো তাতে পানীৰ মাজত এটা গছ আছে, গছত লাগি ধৰাত প্ৰথম দুটা ডুব মাৰি সি গছডাল মানে গছৰ পৰা জালটো এৰাব খুজিছিল। দুয়োবাৰে সি ওপৰ ফালে উঠি আহি আকৌ নেক্সটবাৰ যেতিয়া গৈছে তৃতীয়বাৰ যোৱাৰ পিছত আৰু ঘূৰি অহা নাই। এনেকেই তেওঁক আমি হেৰুৱাব লগা হৈছে। SDRF পাৰ্টি আহিছে, পুলিচ পাৰ্টি আহিছে, ৰাইজ সমাগম হৈছে, বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। গতিকে মই আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে সোনকালে শৱদেহটো পোৱা যায়। আপোনালোকে দোৱা কৰিব। তিনিজন আহিছিল, তিনিজনৰ পিছত দুজন মানে ওপৰতে আছিল, ৰছী ধৰি আছিল। সেই দুজন বাচি আছে, সিহঁত পানীত নামা নাছিল, তেওঁ পানীত নামি গৈছিল। নামি যোৱাৰ পিছত আৰু ঘূৰি অহা নাই। ল'ৰাজন এনে পঢ়া শুনা কৰি আছে? ল'ৰাজন এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ। তেওঁ ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰিছিল। ধন্যবাদ। ঢেকা মারে না দে